অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ হিচাপে শপত ল'লে চন্দ্ৰমোহন পাটোৱাৰীয়ে। 22 মে'ৰ পৰা অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ বিশেষ অধিৱেশনৰ বাবে লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পাঠ কৰাইছিল শপত বাক্য। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱালৈ বিধানসভা পৰিচালনা কৰিব প্ৰথম অধ্যক্ষই। আজি ৰাজভৱনত আমাৰ অসমৰ সন্মানীয় ৰাজ্যপাল মহোদয়ে আমাক অহা 21 তাৰিখৰ পৰা হ'বলগীয়া বিধানসভাত আমাক প্ৰটেম স্পীকাৰ হিচাপে আমাৰ মাননীয় সদস্যসকলক নৱনিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱাৰ বাবে অধ্যক্ষ মহোদয়ে আমাক ইয়াতে আজি আমাৰ সদস্য সপ্তমবাৰৰ বাবে আমি নিৰ্বাচিত হৈছোঁ অসম বিধানলৈকে সভালৈকে। 21 মে'ৰ পৰা 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব অসম বিধানসভাৰ অধিৱেশন। শপত বাক্য পাঠ কৰাব প্ৰথম অধ্যক্ষই। নতুন দায়িত্বক আদৰণি জনাইছে চন্দ্ৰমোহন পাটোৱাৰীয়ে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰিলে পাটোৱাৰীয়ে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো মই ধন্যবাদ আগবঢ়াইছোঁ এই সুযোগতে, কাৰণ প্ৰথম অধ্যক্ষৰ পদৰ বাবে তেখেতে আমাক নিৰ্বাচিত কৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বহুত ধন্যবাদ জনাইছোঁ আপোনালোকৰ জৰিয়তে দি। প্ৰথম অধ্যক্ষ হৈছে এগৰাকী অস্থায়ী অধ্যক্ষ। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱালৈকে বিধানসভাৰ কাম কাজ পৰিচালনা কৰে। পদবীটো এটা আনুষ্ঠানিকতা মাত্ৰ। অৱশ্যে বিধানসভাৰ পূৰ্ণাংগ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব জ্যেষ্ঠ নেতা ৰঞ্জিত কুমাৰ দাসে। ভিডিঅ' জাৰ্নেলিষ্ট সাগৰৰ সৈতে কেপি বৰা, অসম লাইভ 24। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ হিচাপে শপত ল'লে চন্দ্ৰমোহন পাটোৱাৰীয়ে। 22 মে'ৰ পৰা অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ বিশেষ অধিৱেশনৰ বাবে লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পাঠ কৰাইছিল শপত বাক্য। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱালৈ বিধানসভা পৰিচালনা কৰিব প্ৰথম অধ্যক্ষই। আজি ৰাজভৱনত আমাৰ অসমৰ সন্মানীয় ৰাজ্যপাল মহোদয়ে আমাক অহা 21 তাৰিখৰ পৰা হ'বলগীয়া বিধানসভাত আমাক প্ৰটেম স্পীকাৰ হিচাপে আমাৰ মাননীয় সদস্যসকলক নৱনিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱাৰ বাবে অধ্যক্ষ মহোদয়ে আমাক ইয়াতে আজি আমাৰ সদস্য সপ্তমবাৰৰ বাবে আমি নিৰ্বাচিত হৈছোঁ অসম বিধানলৈকে সভালৈকে। 21 মে'ৰ পৰা 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব অসম বিধানসভাৰ অধিৱেশন। শপত বাক্য পাঠ কৰাব প্ৰথম অধ্যক্ষই। নতুন দায়িত্বক আদৰণি জনাইছে চন্দ্ৰমোহন পাটোৱাৰীয়ে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰিলে পাটোৱাৰীয়ে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো মই ধন্যবাদ আগবঢ়াইছোঁ এই সুযোগতে, কাৰণ প্ৰথম অধ্যক্ষৰ পদৰ বাবে তেখেতে আমাক নিৰ্বাচিত কৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বহুত ধন্যবাদ জনাইছোঁ আপোনালোকৰ জৰিয়তে দি। প্ৰথম অধ্যক্ষ হৈছে এগৰাকী অস্থায়ী অধ্যক্ষ। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱালৈকে বিধানসভাৰ কাম কাজ পৰিচালনা কৰে। পদবীটো এটা আনুষ্ঠানিকতা মাত্ৰ। অৱশ্যে বিধানসভাৰ পূৰ্ণাংগ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব জ্যেষ্ঠ নেতা ৰঞ্জিত কুমাৰ দাসে। ভিডিঅ' জাৰ্নেলিষ্ট সাগৰৰ সৈতে কেপি বৰা, অসম লাইভ 24।